Hey guys, welcome back to my channel. So आज मैं vlog कर रही हूँ अपने नए iPhone से. Let me show you. Tan tan. तो welcome back to my channel. थोड़ा सा अच्छा क्वालिटी के साथ. And let's begin this vlog. iPhone लेने के बाद भी शायद मेरा वॉइस अभी भी आप लोगों को सुनाई नहीं दे रहा होगा बिकॉज मैं अभी भी बहुत धीरे बोल रही हूँ. बट एनीवेज, तो मैं आज आप लोगों को एक स्कैम के बारे में बोलने जा रही हूँ. थोड़ी देर बाद मैं बोलूँगी. थोड़ी बाद में 2000 years later. I'll tell. तो मेरे साथ एक स्कैम हो गया है, तो आप लोगों को मैं थोड़ी देर बाद ये बात बताऊंगी. तो देखते रहिए कि ऐसा कौन सा स्कैम हुआ है मेरे साथ. बहुत बड़ा स्कैम हुआ है, तो लास्ट तक जरूर देखना सो दैट ये स्कैम आप लोगों के साथ ना हो. 5 দিনমান হৈছিল. 5 দিন এই 4 দিন দেখোন বন্ধ হৈ গ'ল. স্যাটাৰডে সানডে ওয়েডনেসডে কৰিছিল. থাৰ্সডে ফ্ৰাইডে আমাৰ লগত এটা বেয়া স্কैम হৈ গ'ল. এসিবিসৰ স্কেম কেইদিনমান আগতে ব্লগ এটা দিছিলো বাৰু, ইন্ট্ৰডাকশন কৰাই প্ৰমোট কৰিছিল. চব কংকাল হৈ গ'ল. স্কেম কৰি থৈ গ'ল. এই মোক দেখাবি এইটো মেনেজাৰটো স্কেম কৰিছে. মেনেজাৰ দাস আহতে বহি আছে. ইমান বেয়া দেখিছে. বন্ধ কৰাৰ পিছত কি বোলে আৰু কি কয়, মই আৰু 6000 টো দিওয়ে নেকি, দি পেলাই চাওঁ দিয়ে নে নিদিয়ে. পইচা টাকা মানুহ ভাই সেইবোৰ এটা চাব দিব লাগিছিল. আমাৰ মেনেজাৰ কৈছিল এইটো আমাৰ মেনেজাৰ. এইবোৰ আপোনালোকৰ কথা. মেনেজাৰ নিতু কলিতা ঐ স্কেম হৈ গৈছে মেনেজাৰৰ লগত. চব এইটো উঠাও. এইটো জ্বলাব লাগিছিল আমি. এক্সিবিস ক'ৰ পৰা পঠাইছে এইটো সেই কৰিব পাৰিলো. নতুন মোবাইল ললি আইফোন হয়, ইমান ধুনীয়া সৰু হয় বোলে. পিছৰটো দেখিকে গম পাই আইফোন হলে নহয়. আপেলটো কোনটো আপেল? এইটো আপেল কি? আধা হোৱা আপেল. আধা আপেলটো মাইৰে মোতকে বুৰ্ব হৈ আছে. কিবা কেমেৰা ফ'কাছ হোৱা নাই. তো কি কৰা ইউটিউব কৰি ইউটিউব চেনেল খুলিম, মই ব্লগিং কৰিম. চ' গাইজ মোক ছাবস্ক্ৰাইব কৰিব. মই ফাৰ্ষ্ট টাইম ব্লগ দিম আৰু, কিন্তু অলপ দেৰিকে একমাহমান. এই মানুহজনক বিচাৰি আনোৱাৰ নাম কৈছে. সেই কৈছে দেই স্কেম, বহুত ডাঙৰ স্কেম. ৰবা ইয়াক ওলাই দিওঁ অলপ ইউটিউবত. ইয়াক মানুহ বিচাৰি উলিয়াওক. ই মানে আমাৰ লগত স্কেম কৰিছে. ই মেনেজাৰ বুলি. মেনেজাৰৰ নামটো নালাগে. চ' গাইজ, আমাৰ লগত কি স্কেম হৈছে আপোনালোকক কৈ দিওঁ. এটা মানে এপ আছে এক্সিবিস বুলি. তাত মানে ৰুম ৰেণ্ট ল'ব লাগে. মই মেবি বহুত মোৰ ফ্ৰেণ্ডছক কৈছোঁ এইটো কৰিবৰ কাৰণে, মানে ৰেফাৰ কৰিব. চেইন চিষ্টেম টাইপো আছিলে, অলপ ভালো আছিলে, কিন্তু বাট আমি ইউজ কৰিব ভালকৈ নাজানিলোঁ মেবি, কাৰণ আমি বেছি লোভ কৰিলোঁ. চ' বেছিকৈ ইনভেষ্ট কৰি দিলোঁ. চ' সেইকাৰণে লছ হৈ গ'ল আমাৰো. বস্তুটো এনেকুৱা আছিল যে এটা এবিছ নামৰ হোটেল আছে, তাৰে ৰুমছবোৰ মানে ৰেণ্ট ল'ব লাগে. চ' আমি ৰেণ্ট ল'লোঁ. মই ফাৰ্ষ্টতে 1500ৰে ৰেণ্ট লৈছিলোঁ. মানে তাৰ পৰা মোৰ 3000 কৰি মানে প্ৰফিটটো আহি গৈছিলে. মই সেই পইচাটো ৰাখিব এৰি আকৌ বেলেগ এটা ৰুম ৰেণ্টত লৈ ল'লোঁ. 6000ৰ ৰুম এটা মানে অফাৰ আহিছিলে যে 6000 ৰুপিজেৰে যদি ৰেণ্ট লোৱা দেন তুমি 36,000 ৰুপিজ ৰিটাৰ্ণ পাবা উইদিন 2 months এনেকুৱা আৰু. চ' ময়ো অলপ লালচি হৈ পিনে সেই ৰুমটো লৈ ল'লোঁ. বাট আজি এনেকুৱা মানে দুদিনৰ পৰা প্ৰব্লেম দেখা আছে যে বেংকৰ পৰা আমি উইথড্ৰ কৰিব নোৱাৰোঁ. দেন আজি ৰাতিপুৱা দেখিলোঁ যে আমাৰ বেংকৰ গোটেই বেংক ডিটেইলছবোৰ বদলাই ধৰিছে, মানে বেংক একাউণ্ট এইবোৰ চব বেলেগ হৈ আছে. চ' তাৰ পাছত আমি মানে মেনেজাৰৰ লগতো কণ্টেক্ট কৰিব পাৰি আৰু এইটোত কণ্টেক্ট কৰিব ট্ৰাই কৰিছোঁ. মেনেজাৰে এতিয়া ৰিপ্লাই নিদিয়ে, কাৰো মেছেজ সেই কৰা নাই আৰু. দেন হঠাৎ গধূলি এটা মেছেজ আহিছে যে আমি 6000 মানে বেংকৰ কিবা প্ৰব্লেম হৈছে বুলি কৈছে আৰু তেওঁলোকে যে বেংকৰ প্ৰব্লেম হৈছে. চ' ভেৰিফিকেশ্যন কৰিবলৈ তোমালোকে 6000 ৰুপিজ দিব লাগিব. দেন অনলি ইউ কেন মতলব এইটো মেম্বাৰশ্বিপটো ৱাপছ ল'ব পাৰিব যদি 6000 ৰুপিজ দি ভেৰিফিকেশ্যন কৰে, মানে পইচা দি পিনে. বাট এইটো এটা সিহঁতৰ স্কেমৰে চাল হয়. উই ন' ডেট. সেইটো নকৰিলোঁ বাৰু, আৰু এবাৰ ভুল কৰি পিনে আৰু নেক্সট টাইম কেলে মিষ্টেক কৰোঁ বাৰু, সেইকাৰণে আমি নকৰিলোঁ. বাট আমিও ফচিলোঁ. আৰু কিছুমান ফ্ৰেণ্ডছকো মই কৈছিলোঁ বাৰু এইটো কৰা বুলি, কাৰণ পুৰা জেনুইন লাগিছিলে. কাৰণ মই 1500টো ৰেণ্ট লৈ পিনে অলমষ্ট 3000 ৰুপিজ ৰিটাৰ্ণ পাই গ'লোঁ.
চ' অবভিয়াছলি এইটো লাভ টাইপেই লাগিছিলে সেইকাৰণে ময়ো ভাবিছিলোঁ মানে ৰেফাৰ কৰোঁ বাৰু কাৰণ ৰেফাৰ নকৰাকেই মানে মই ইমান 3,000 ৰুপিজটো মানে ৰিটাৰ্ণ পাইছিলোঁ টোটেল ইনকামটো টোটেল মই 1,500টো যোনটো মানে আছিল সেইটো ৰেণ্ট কৰাৰ পিছত টোটেল ইনকাম মই 5,200 পাব আছিল আৰু যেতিয়া 3,000 পালোঁ মই ভাবিলোঁ এইটো মানে জেনুইন মানে হ'ব আৰু চ' মই সেই 3,000টো এড কৰি পিনে আৰু অলপ মানে এক্সট্ৰা 3,000 দি পিনে 6,240 ৰুপিজৰ আৰু এটা বেলেগ ৰুম ৰেণ্ট লৈ ল'লোঁ सो वही प्रॉब्लम हो गया आज बंद हो गया बंद नहीं आज ही अलग मैंने गड़बड़ी करी आसे मैनेजर तो यो अलग रिप्लाई दिया नहीं और रिप्लाई दिले कहे कि 6,000 रुपीज़ दो तभी तुम्हारा ये अकाउंट हो सकता है मतलब वापस मिल सकता है सो ये मैंने कुछ भी बोल रहे तो मैं एटाई कथा कब विचारों एनेकुवा एप्स बहुत आहिब बट रेंट करिलेও स्मल एमाउंट करक सो दैट लस हलेও जेन इमान गात नालागे मोर इमान लस माने मोर 3,000 माने लस होइसे स्टिल इट्स अ बिग एमाउंट फर मी और बहुत कारण हम पे किसुमाনৰ কাৰণে स्मल एमाउंटो हम पे बट इट्स ओके मैं एटा लेसन पाई गलो और आपनालोको एटु कब विचारिछु जे आपनालोकेও जेन चाই চিতি অলপ इनभेस्ट करे कारण एनेकुवा लुभ দি দিয়ে ন মানুহবোৰে মানে কিছুমানেতো 75,000 इनभेस्ट কৰি থৈছে সিহঁতৰটো যোৱাকালি এটা মানে ৰেণ্ট আহিছিলে অফাৰ আহিছিলে 75,000 কৰিলে কিমান 25 লাখ কিবা এনেকুৱা পোৱাৰ হেৰি আছিলে 19,000 কৰিলে ৰেণ্ট 19,000 ৰুম ল'লে 12 লাখ পাব বুলি এনেকুৱা আছিলে চ' তেনেকুৱা ৰুমছ বহুতে ল'লে চ' সেইটোৰ কাৰণে বহুতৰে লছ হৈ গ'ল চ' আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে অলপ চাই চিতি চলিব মই যোনটো ভুল কৰিছোঁ আপোনালোকে নকৰে যেন তো উतना ही एप तो मैं अपना देखाई आसो लाइक शो यू सो एप तो यू है एक्सिबिस और मैं खुली देखाई आसो सो यू ओपन होवार लगे लगे एनेके आहि आछे जे आफ्टर रिव्यू बाय द कंपनीज फाइनेंशियल समथिंग हुज बैंक इनफरमेशन इज डिफरेंट फ्रम द माने बैंके प्रॉब्लम पाइছে আৰু সেইকাৰণে सेफ्टी কাৰণে হিহঁতৰ सेफ्टी কাৰণে सो कॉल सेफ्टी for the safety of all members funds the bank requires members to verify their account information and provide their identity proof of recharge must recharge 6,000 rupees wow 1 टका दिलो वेरिफिकेशन हो जाए भाई ये 6,000 रुपीज दी पिने ही वेरिफिकेशन करिब কৈ আছে বাট এইবোৰ বকৱাছ আৰু সো এপ তো খুলি পিনে এটো এনে কনফার্ম আৰু সো এনেকুৱা আছিলে ইউজাৰ সো এনেকুৱা আৰু বেংক ইনফরমেশন এইবোৰ সব উল্টা পুল্টা কৰি থৈ দিছিলে মই এতিয়া আপোনালোকক ইহঁতৰ স্কিমবোৰ দেখাও obviously লালচ লাগিবই আজি এটো ৰিসেন্ট আহিছে প্ৰফিট মাৰ্জিন 45% wow 8,701 रुपीज दिले 5 दिनत सक 19,000 रुपीज दी দিব अपना डेली 3,915 रुपीज के दिबो किसी कोई भी इस जाल में फंस जाएगा ब्रो न एनका होबे कोई भी নহয় মোৰ দৰে কোনোবা গাধই হ'ব সাগে বাট এনিৱেজ এটো সক 1,800 এটো কি বুজি পনে মই বাৰু যোৱাকালি আছিলে 6,800 এৰে 30 দিনত 67,000 পাই যায় सो এনেকুৱাই বহুত আছিল এটো 50 ओ माय गॉड এবোৰটো বহুত टुपी मतलब क्या बोलूँ अब किसुमाने तो एटुओ কৰি থৰিছে সেইকাৰণে বহুত খতৰনাক লছ হৈছে বাট মই 1,500 তো কৰিছিলো লেট মি শো ইউ যদি আছে এতিয়াও এটুও কিসুমানে কৰিছে মই এটু কৰিছিলো 1,500 100 ডেজত 52 रुपीज के মানে ডেইলি দি আছিল আৰু 5,200 মানে 5,200 5,200 মানে মই টোটাল ইনকাম পালো হয় বাট তাৰে মই 3,000 পালো 10 দিনৰ ভিতৰতে পাইছিলো মই সো মই ইমান ইমপ্ৰেছ হৈ গলো সেই 10 দিনৰ ভিতৰত পোৱা বাবে তো মই নেক্সট ডে 6,240 रुपीजर এটা বেলেগ ৰুম লৈ ললো সো প্ৰবলেমটো তাতে হৈ গল মানে মই 3,000 পাই মানে বহুত বেছি ইমপ্ৰেছ হৈ গলো এপটোৰ পৰা দেন 6,000 ৰুম এটা লৈ ললো সো মোৰ अराउंड 3,000 লছ হৈছে বাট ইটস ফাইন কিন্তু বেলেগবোৰৰ বহুত বেছি বেছি হৈছে সো আপোনালোকেও যেন এইটো ভুল নকৰে তাৰ বাবে মই আপোনালোকক অৱেৰ কৰি দিব খুজিছো আৰু ইতনাই এইটো এক্সিবিস বুলি আৰু বেলেগ বেলেগ বহুত এপছ আহিব সো সম্ভালি চলিব সো দ্যাটস ইট থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও বাই